কৈছোঁ তেওঁ ঘৰতে কংগ্ৰেছ আছে, ঘৰৰ খবৰবোৰ আমি পাই আছোঁ। এতিয়া কিন্তু ৰাইজে বিচাৰে যে তেওঁ আমাৰ এই বানপানী সময়ত এই যে অমিত শ্বাহ ডাঙৰীয়ে যে কৈছিলে পুখুৰী খান্দি তেওঁ বানপানী সমস্যা শেষ কৰিব, এই পুখুৰী ক'ত খান্দিছে? আমিও এই পুখুৰীটো চাবলৈ যাওঁ, এই পুখুৰীটো আমি বিচাৰি আছোঁ। আজি তেওঁ এটা সময়ত কৈছিলে যে মই নিজৰ মাটি দান দিম, ক'ত দান দিলে? আজিতো বড়ো, ৰাভা, কাৰ্বি, মিচিং মানুহৰ মাটি লৈহে আছে। আমিতো এইখিনি কথা আমি জানিবলৈ বিচাৰোঁ, ৰাজহুৱা কথাবোৰ জানিব। তেওঁৰ পৰা ৰাইজে ৰাজহুৱা কথাবোৰ জানিবলৈ বিচাৰে। কংগ্ৰেছত গৌৰৱ গগৈ গাড়ীত কোন বহিছে, কোন নাই বহা, এইখিনি কথা অসমৰ জনসাধাৰণ তেওঁৰ পৰা জানিবলৈ নিবিচাৰে। তেওঁৰ পৰা জানিবলৈ বিচাৰে যে আজি আমাৰ নিবনুৱা সমস্যা, আজি শিলচৰত গোটেই বাৰাক ভেলীৰ আজি গোটেই ইনফ্ৰাষ্ট্ৰাকচাৰটো ধ্বংস হৈ গৈছে। যিহেতু আজি তাত ইমান গাড়ীবোৰ অভাৰলোড হৈ, চিণ্ডিকেটৰ গাড়ীবোৰ ইমান অভাৰলোড হৈ আহে, গোটেই গেমন ব্ৰিজেই হওক বা আমাৰ দলংটোৱেই হওক, চব ভাঙি গৈছে। ৰাইজে তেওঁলোকৰ পৰা জানিবলৈ বিচাৰে যে শিৱসাগৰত যে ONGCয়ে এটা স্থানীয় যে এটা কোম্পানীক যে কণ্ট্ৰেক্ট দিলে নতুন প্ৰডাকশ্যন জ'ন এক্সপ্ল'ৰ কৰিবলৈ, সেই স্থানীয় কোম্পানী কণ্ট্ৰেক্টৰ কোনোবা BJP সদস্যৰ লগত ভাল সম্পৰ্ক আছে নেকি? নহয়। ৰাজহুৱা কথাবোৰ ৰাইজে তেখেতৰ পৰা জানিবলৈ বিচাৰে।